সনাতন ধৰ্মত প্ৰমাণৰ কাৰণে এটাই শেষ উপায় আছে, সেইটো মানিবই লাগিব। বাউন যদি আস্তিক হয়, আস্তিক মানে ভগৱানক মনা নমনা কথা কোৱা নাই। আস্তিক মানে কৈছে আপুনি ধৰ্মশাস্ত্ৰখিনি মানিছেনে নাই সনাতনৰ। এই আস্তিক যোনে মানে তেওঁলোকৰ কাৰণে শাস্ত্ৰ প্ৰমাণ বুলি ক'লে, কিন্তু কি শাস্ত্ৰ মানিব এতিয়া? ভুৰিনী ভুৰি কৰ্মাণী শ্ৰুতব্যানী বিভাগছ 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছিল সুতমুনি, হে সুতমুনি, কাৰ কথা মানিম? অগণন শাস্ত্ৰ আছে, কোনখনত কাৰ কথা মানিম? কোনোবা শাস্ত্ৰত যদি কৈছে যাগ যজ্ঞ পূজা পাতলত কল্যাণ পাবা, ক'ৰবাত কৈছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে দান দক্ষিণা কৰা, ক'ৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা, কাৰ কথা মানিম? মই 1995 পৰা 2001লৈকে জয়ছলমেৰত আছিলোঁ। ভাৰতৰ এখন মৰুভূমি, ৰাজস্থানত জয়ছলমেৰ বুলি এখন আছে জেগা, মৰুভূমি পুৰা। গৰমৰ দিনত 52 ডিগ্ৰী চেলচিয়াছ তেতিয়া হৈছিল, আমি ৰেকৰ্ড কৰিছিলোঁ 52 ডিগ্ৰী চেলচিয়াছ। কিমান গৰম হ'ব পাৰে ভাবক। আৰু এনেকৈ যদি আপুনি চাই দিয়ে, কোনো গছ গছনি দেখা নাপায়, চিধা বালি আৰু বালি। যেতিয়া গৰম দিনত প্ৰখৰ ৰ'দ, আমি দূৰলৈ এনেকৈ যেতিয়া চাই দিওঁ, তেতিয়া দেখা পাওঁ যেন কিছু দূৰত এটা হ্ৰদ আছে, পানী আছে। আপুনি আগবাঢ়ি যদি গৈ থাকে, পানীখিনি পিছুৱাই গৈ থাকে। আচলতে সেয়া পানী নেকি? নহয়, তাক কি বুলি কয়? মৰিচিকা। মৰিচিকা বুলি কয়। আলকতৰা দিয়া ৰাস্তাত দীঘল যদি হয় চিধা, তাতো গৰম দিনত আপোনালোকে পানীৰ আভাসটো পাব। সেয়া পানী নহয়, পানীৰ আভাস। য'ত আমি সুখ বুলি বিচাৰি ফুৰিছোঁ, ধন টকা পইচা পুত্ৰ পৰিবাৰ, যাৰ কাৰণে এইবিলাক দুৰ্নীতি বাঢ়িছে। আশা পাশা সতেৰ বদ্ধ কামক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থময় ন্যায়েন অৰ্থ সঞ্চয়ান। হস্তাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব, যিটো বৰ্তমান হৈ আছে। আজি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনক হেৰুৱাবলগীয়া মূল কাৰণটো কি? যদি তাৰ উৎসত যায়, মূল কাৰণটো কি? কেৱল পইচা, ধন, তাৰ বাহিৰে কি? টকা। তেওঁলোকে ভাবিছে টকাত আমি সুখটো পাম, টকাৰ মাজত আমাৰ আনন্দ আছে, আৰু সেইকাৰণে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, কেৱল টকা। যদি সৰুৰ পৰা আধ্যাত্মিক দিশত আহে, যদি অলপ হ'লেও ভকতৰ সংগত শাস্ত্ৰ অধ্যয়ন কৰে, যদি গুৰুজনাই দি যোৱা শাস্ত্ৰখিনি অলপ অলপ পঢ়িবলৈ চায়, তেতিয়াহ'লে কোনো দিন এনেকুৱা ধৰণৰ বিচাৰ মনত আহিব নোৱাৰে। অসম্ভৱ, অসম্ভৱ। আমি চিঞৰ হ'লো এতিয়া ক'ত নাই? মায়াৰ মাজত আমি বিচৰা সুখটো নাই। আৰু যদি খন্তেকৰ কাৰণে পাইছেও, আপুনি কিবা খাবলৈ ভাল পায়, 40-50 কিলোমিটাৰ ড্ৰাইভ কৰি ধাবাত মানুহে খাবলৈ যায়। ধাবাত গৈ পেলাই খাই, না ইয়াত থাকিলে তৃপ্তি পায়, না ভিতৰলৈ গ'লে তৃপ্তি। কেৱল 2.5 ইঞ্চি জিভাখনত লাগি থকা সময়কণেই তৃপ্তিটো, সোৱাদটো পায়। ইয়াত থাকিলেও সোৱাদ নাই, ভিতৰলৈ যোৱাৰ পিছতো সোৱাদ নাই। আচ্ছা, ইণ্টাৰেষ্টিং কথা, ইমান টকা পইচা দি সেই সাজ খাই অহাৰ পিছত ধাবাৰ পৰা ওলাই আহি আকৌ নেক্সট ডে প্লেনিং কৰে, অহাবাৰ আমি অমুকত যাওঁ। কিয়? তাত তৃপ্তিটো নাপালা, তাত সুখটো নাপালা, নায়ে তাত সুখ। খন্তেকৰ কাৰণে যদিও সুখ বুলি আপোনালোকে ভাবিছে, এয়া খন্তেকীয়া। যাৰ পৰা আপুনি সুখ বিচাৰিছে, সেই বস্তু বা ব্যক্তিবিলাকে ক্ষণস্থায়ী, ব্ৰহ্মাৰো চিৰস্থায়ী নহয়। যেবে এক শত হৈ বৰিষ ব্ৰহ্মাৰ, ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ। ব্ৰহ্মাও সাৰি যাব নোৱাৰে, বাকী কোন? চব ক্ষণস্থায়ী। আৰু এটা ক্ষণস্থায়ী বস্তুৱে, অস্থায়ী বস্তুৱে আপোনাক পাৰ্মানেণ্ট সুখ দিব নোৱাৰে। তেতিয়াহ'লে আমি বিচৰা আনন্দটো ক'ত পাম? দুটা বস্তু আছিলে, ভগৱান আৰু মায়া। মায়াত যদি সুখ নাই, তেতিয়া ক'ত থাকে ভগৱান? ভগৱান মানে বেদত বোলক, যিসকলে বেদ অধ্যয়ন কৰি আছে, তৈত্তৰীয় উপনিষদ বেদান্তত, তাত লিখিছে ৰসো বৈশঃ, সেইজনে আনন্দ স্বৰূপ। কোন? যিজনক পৰমাত্মা বুলি কৈছোঁ, যিজনক ব্ৰহ্ম বুলি কৈছোঁ, যিজনক কৃষ্ণ বুলি কৈছোঁ। মহাভাৰতৰ উদ্যোগত সেইকাৰণে কৃষ্ণ শব্দৰ অৰ্থ লিখিছে নামৰ অন্যয়। কি লিখিছে? কৃষিভূ বাচক শব্দ ন চ নিবৃত্তি বাচক দ্বয়োৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে।
কৃষেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। আৰু সেইকাৰণে কৃষ্ণক সচ্চিদানন্দ চিদানন্দ সদানন্দ স্বৰূপানন্দ হৃদয়ানন্দ পৰমানন্দ আমি গাই থাকোঁ। তাৰ মানে গুৰুজনা কিমান দূৰদৰ্শী চাওক। প্ৰত্যেক জীৱক আনন্দ লাগে, আৰু আনন্দ যদি লাগে, আনন্দ মানে হৈছে কৃষ্ণ। যিটো আনন্দ আপোনাক মোক লাগে সেই আনন্দটো কেৱল কৃষ্ণ। আৰু এই কথা সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে, তোক যদি লাগে আনন্দ, তই বিষাদৰ পৰা যদি উঠিব বিচাৰিছ তেতিয়াহ'লে মোৰ ওচৰত আহ। আৰু সেইকাৰণে গুৰুজনাই গীতাৰ চাওক, যিকোনো গ্ৰন্থ হ'লে নহ'ব। গীতা এখন আমাৰ সনাতন ধৰ্মত যি ভাৰতীয় দৰ্শন আছে 6টা, তাত প্ৰমাণৰ কথা কৈছে। আজি আপোনালোকক মই কৈ গ'লোঁ যে কৃষ্ণই পৰম ধৰ্ম, কৃষ্ণই পৰম দেৱ, আপোনালোকে কৃষ্ণত শৰণ লওক। কিয় ল'ব? কি যুক্তিত ল'ব? ৰন্তু শইকীয়া কোন? তেওঁ ক'লে বুলি আমি মানিম নেকি? কিন্তু যদি যিকোনো কথাৰ কাৰণে প্ৰমাণ দিব লাগিব, প্ৰমাণ, আৰু প্ৰমাণৰ কাৰণে আমাৰ যিটো দৰ্শন শাস্ত্ৰ, ইয়াত 4 ধৰণৰ প্ৰমাণৰ কথা কৈছে। প্ৰত্যক্ষ প্ৰমাণ, অনুমান প্ৰমাণ, উপমান প্ৰমাণ আৰু শব্দ বা শাস্ত্ৰৰ প্ৰমাণ। প্ৰত্যক্ষ প্ৰমাণ কি? যদি মোৰ 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা মই নিজে উপলব্ধি কৰিছোঁ, মই নিজে দেখিছোঁ, মই নিজে শুনিছোঁ, মই চুই চাইছোঁ, মই সোৱাদ লৈ চাইছোঁ, মই শুনি চাইছোঁ। 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি কৰাটো প্ৰত্যক্ষ প্ৰমাণ। যদি প্ৰত্যক্ষভাৱে আপুনি পাইছে, উপলব্ধি কৰিছে, তেতিয়াহ'লে ঠিক, এইটো প্ৰমাণ আপুনি মানিব পাৰে। দ্বিতীয়টো হৈছে অনুমান। অনুমান সকলোতে আছে। আপুনি দূৰত ধোঁৱা দেখিছে, ধোঁৱা দেখাৰ লগে লগে ইয়াৰ পৰা অনুমান কৰিছে ধোঁৱা আছে, যেতিয়া তাত জুই আছে, আপোনাৰ অনুমান। আপোনাৰ গাঁৱৰ কোনোবা এখন মানুহৰ গৃহৰ সন্মুখত গেটৰ ওচৰত 108 এখন লগাই দিলে, 108 এখন খাৰা হৈ গ'ল, আপোনালোকে কি ভাবিব? সিহঁতৰ ঘৰত নিশ্চয় কাৰোবাৰ কিবা অসুখ হৈছে, 108 আহিছে। অনুমান, সত্য নহ'ব পাৰে, অনুমান কৰিছে। উপমান কোনবিলাক? তই নীল গাই দেখিছনে? বোলে দেখা নাই। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচি নাই। কুঁহিয়াৰ খাই পাইছ? নাই পোৱা। কেনেকুৱা? মিঠা। মিঠা মানে কেনেকুৱা? চেনীৰ নিচিনা, গুড়ৰ নিচিনা। চেনী বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায়, আপোনাক জাষ্ট বুজাবৰ কাৰণে কৈছে মিঠাটো কেনেকুৱা। 108 কাৰোবাৰ ঘৰৰ সন্মুখত ৰৈ যোৱা মানেই এইটো সত্য নহ'বও পাৰে যে সিহঁতৰ ঘৰত কোনোবা বেমাৰী আছে। এইটো হ'ব পাৰে যে ড্ৰাইভাৰজনৰ লগৰ কোনোবা এজন ল'ৰা সিহঁতৰ ঘৰত আছে, 2জন বন্ধু, বেলেগত ৰোগী নমাই সি বন্ধুক দেখা কৰিবলৈ আহিছে, হ'ব পাৰে। আপুনি অনুমান কৰাটো, ধোঁৱা দেখিছে বুলিয়ে জুই নহ'বও পাৰে। আজিকালি ফগিং মেচিন আছে, মহ খেদিবৰ কাৰণে ব্যৱহাৰ কৰে। ভাওনাত ভাৱৰীয়া ওলোৱাৰ লগে লগে আজিকালি লাইটৰ দ্বাৰা এনেকুৱা ডিভাইচ আছে যে ধোঁৱা দিয়ে। ধোঁৱা ওলালে জুই নহ'বও পাৰে। আনকি প্ৰত্যক্ষ প্ৰমাণো মিছা হ'ব পাৰে। দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰ যুদ্ধত যুধিষ্ঠিৰৰ মুখৰ পৰা শুনিছিল অশ্বত্থমা হত, ধনুষৰ পেলাই দিলে, পুত্ৰ মৰি গ'ল যেতিয়া মই কি কৰিম আৰু, মই যুদ্ধ নকৰোঁ। যুধিষ্ঠিৰ এজন ধৰ্মৰাজ, মিছা ক'ব নোৱাৰে। আৰু মই নিজ কৰ্ণৰ দ্বাৰা শুনিছোঁ, সি কৈছে অশ্বত্থমা হত। আচলতে কৈছিল অশ্বত্থমা হত ইতি গজ, কিন্তু যাৰ শৰণত পঞ্চপাণ্ডৱ আছে সেইজনটো বহুত লীলা কৰা, বহুত নৌটংকী কৰি থাকে। তেওঁ এই বাকীখিনি কোৱাৰ আগতে দিলে ঢাক ঢোল বজাবলৈ ইংগিত দিলে, চবে যিমান যি য'ত ইনষ্ট্ৰুমেণ্ট আছিলে চব বজাই দিলে। পিছত দ্ৰোণাচাৰ্যৰ পিছৰখিনি নাই শুনা, প্ৰথমখন শুনিলে কি? অশ্বত্থমা হত, নিজ কাণে শুনিছিল। কোৱাজন সত্যবাদী ধৰ্মৰাজ যুধিষ্ঠিৰ, তথাপিও কথাটো সত্য নহয়। অশ্বত্থমা হত, অশ্বত্থমা মৃত্যু হোৱাটো সত্য, ইতি গজ, অশ্বত্থমা নামৰ এটা হাতী। তাৰ মানে কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণ সত্য নহ'ব পাৰে, অনুমান প্ৰমাণো সত্য নহ'ব পাৰে, উপমান প্ৰমাণ সত্য নহ'ব পাৰে, প্ৰামাণিক নহ'ব পাৰে। তেতিয়া আমাৰ হাতত সনাতন ধৰ্ম, আপোনালোকে মন দি শুনক,
সনাতন ধৰ্মত প্ৰমাণৰ কাৰণে এটাই শেষ উপায় আছে, সেইটো মানিবই লাগিব। বাউন যদি আস্তিক হয়, আস্তিক মানে ভগৱানক মনা নমনা কথা কোৱা নাই। আস্তিক মানে কৈছে আপুনি ধৰ্মশাস্ত্ৰখিনি মানিছেনে নাই সনাতনৰ। এই আস্তিক যোনে মানে তেওঁলোকৰ কাৰণে শাস্ত্ৰ প্ৰমাণ বুলি ক'লে, কিন্তু কি শাস্ত্ৰ মানিব এতিয়া? ভুৰিনী ভুৰি কৰ্মাণী শ্ৰুতব্যানী বিভাগছ 1:11 প্ৰথম স্কন্ধ 1ম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছিল সুতমুনি, হে সুতমুনি, কাৰ কথা মানিম? অগণন শাস্ত্ৰ আছে, কোনখনত কাৰ কথা মানিম? কোনোবা শাস্ত্ৰত যদি কৈছে যাগ যজ্ঞ পূজা পাতলত কল্যাণ পাবা, ক'ৰবাত কৈছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে দান দক্ষিণা কৰা, ক'ৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা, কাৰ কথা মানিম? তেতিয়া সনাতন ধৰ্মই 3টা প্ৰস্থান দিলে, শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান। শ্ৰুতি মই অলপ আগত কৈছো, বেদক কয়। বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰিছে তেতিয়া বেদান্ত অধ্যয়ন কৰিব লাগিব, যাক আমি উপনিষদ বুলি কওঁ। মূল উপনিষদ 11খন, যদিও অগণন আছে উপনিষদ। শ্ৰুতি প্ৰস্থানত বেদান্তক দিছে উপনিষদত। যদি উপনিষদত লিখা আছে ই প্ৰামাণিক বুলি মানিব লাগিব, যদি আপুনি আস্তিক হয়। যদি নাস্তিক হয়, জৈনিজিম, বুদ্ধিজিম, চাৰ্বাক, তেওঁলোকৰ কথা নাহে, তেওঁলোকে নামানিব পাৰে, নামানে তেওঁলোকে। যিসকলে মানে তেওঁলোকৰ কাৰণে প্ৰথম প্ৰস্থান দিলে শ্ৰুতি বেদান্ত, দ্বিতীয় দিলে স্মৃতি প্ৰস্থান। শ্ৰুতি কিয় আহিছে মই অলপ আগত কৈছিলোঁ, শ্ৰৱণৰ দ্বাৰা বেদ অহাৰ কাৰণে। শ্ৰৱণৰ বেদৰ আন এটা নাম হৈছে শ্ৰুতি শাস্ত্ৰ। বেদৰ মন্ত্ৰবিলাক সকলোৱে বুজি নাপাইছিল, সেইকাৰণে যিসকল ঋষিমুনি আছিল তেওঁলোকে এই বেদৰ ওপৰতে ভিত্তি কৰি নিজৰ স্মৃতি শক্তিৰ দ্বাৰা, স্মৰণ শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ, ইতিহাস ৰচনা কৰিলে, যাক আমি মহাভাৰত কওঁ, মনুস্মৃতি কওঁ। এয়া স্মৃতি গ্ৰন্থ। মহাভাৰত এখন স্মৃতি শাস্ত্ৰ। মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। মহাভাৰতৰ সাৰমৰ্ম যদি জানিব বিচাৰিছে তেতিয়াহ'লে গীতা অধ্যয়ন কৰিলে হ'ব, চব পাব তাত। আৰু সেইকাৰণে স্মৃতি প্ৰস্থানত গীতা শাস্ত্ৰক ৰাখিলে। যদি গীতাত আছে তেতিয়াহ'লে মানিব লাগিব, বাউন প্ৰামাণিক। আৰু তৃতীয়খন হৈছে ন্যায় প্ৰস্থান। 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ব্যাসদেৱে নিজে ৰচনা কৰিলে, সেইখনৰ নাম দিলে ন্যায় শাস্ত্ৰ, ন্যায় প্ৰস্থান। এতিয়া ইণ্টাৰেষ্টিং কথাটো বুজক, শ্ৰুতি প্ৰস্থান হৈছে বেদান্ত। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে নিজে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক। আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰ মানে শ্ৰুতি শাস্ত্ৰ বা শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ সাৰ হৈছে ভাগৱত। গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ। স্মৃতি প্ৰস্থান গীতা, ইয়াত ক'বলগীয়া একো নাই। ন্যায় প্ৰস্থান হৈছে ব্ৰহ্মসূত্ৰ। যিজন ব্যাসদেৱে 555টা সূত্ৰত ব্ৰহ্মসূত্ৰ লিখিছে, তেওঁৱে গৰুড় পুৰাণত লিখিছে অৰ্থ অয়ং ব্ৰহ্মসূত্ৰ নাম সৰ্ব উপনিষদ মতা। অৰ্থাৎ ভাগৱত শাস্ত্ৰখন ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য। ভাগৱতৰ মংগলাচৰণৰ প্ৰথম শ্লোকটোৱে য'ৰ পৰা আহিছে, জন্মাদস্য য়তঃ, এইটো ব্ৰহ্মসূত্ৰৰ দ্বিতীয়টো শ্লোক। অথতো ব্ৰহ্ম জিজ্ঞাসা, দ্বিতীয়টো শ্লোক হৈছে জন্মাদস্য য়তঃ। ব্ৰহ্মক জানো আহা, ব্ৰহ্মক জিজ্ঞাসা কৰিব বিচাৰিছে। আৰু দ্বিতীয়তে কৈছে যে সেইজন কোন, য'ৰ পৰা সৃষ্টি স্থিতি প্ৰলয় হৈছে। গতিকে দুখন শাস্ত্ৰ আমাৰ হাতত আহিল। শ্ৰুতি প্ৰস্থানৰ পৰা আহি গ'ল ভাগৱত, ন্যায় শাস্ত্ৰৰ পৰা ন্যায় প্ৰস্থান, যি আমি ব্ৰহ্মসূত্ৰ বুলি কৈছোঁ, তাৰ টীকা ভাষ্য ভাগৱত, আৰু স্মৃতি প্ৰস্থানৰ পৰা গীতা,
তাৰ মানে আমাৰ হাতত প্ৰামাণিক গ্ৰন্থ দুখন আছে, এখন হৈছে গীতা, আনখন হৈছে ভাগৱত। আৰু সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি বুলি, গীতা ভাগৱত আপোনালোকে জানে। গতিকে কোনে কি কৈছে বাদ দিয়ক, ৰন্তু শইকীয়াই কিবা কৈছে নে, প্ৰণৱ গগৈ ডাঙৰীয়াই কিবা কৈছে নে, দিলীপ চাংমাই বাপে কি কৈছে বাদ দিয়ক। শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ নিজে অধ্যয়ন কৰক। গীতাত প্ৰথমৰখিনি চব কৈ গ'ল, অৰ্জুনে যেনে যেনে জানিব বিচাৰিছে তেনেকৈ কৈ গৈছে। সিদ্ধান্ত শেষত দিছে কি, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। চব বাদ দি কেৱল একত শৰণ ল, য'ৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্মৰ এক শৰণ বস্তুভাগ আনিছে। ই সম্পূৰ্ণৰূপে প্ৰামাণিক গ্ৰন্থ স্মৃতি প্ৰস্থানৰ গীতাৰ পৰা আনা। দ্বিতীয় হৈছে এতিয়া হৰিনাম। সকলোৱে কয় নাম বস্তুভাগ ভগৱানৰ সহস্ৰ নামৰ পৰা আনিছে, পদ্ম পুৰাণৰ। ই সত্য, মহাভাৰততো আছে সহস্ৰ নামৰ কথা, ই সত্য, ইয়াত কোনো নুই ক'ব নোৱাৰে। কিন্তু শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয়, ভাগৱতে কি কৈছে নামৰ? ভাগৱতে কৈছে কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, কোন দেখি কৰিলা ৰক্ষণ, অন্তৰ্জাতীয় পাতকীও কলিত তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। ভাগৱতত 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোক আছে। শেষৰ শ্লোকটোত লিখিছে ব্যাসদেৱে, নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানাতম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 3য় অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। আৰু গুৰুজনাই যি এক শৰণ হৰিনাম ধৰ্ম দিছে, গীতাৰ পৰা আনিছে শাস্ত্ৰৰ উত্তম গীতা, এক শৰণ হৰিনাম, আপুনি ভাগৱতৰ শেষত সেইটোৱে দি থৈ গ'ল। গতিকে এক শৰণ হৰিনাম ধৰ্ম কিয় দিবলগীয়া হ'ল? যাতে আমাৰ দৰে সহজ সৰল যিখিনি মানুহ, কলিযুগত যাৰ স্মৃতি শক্তি হ্ৰাস পালে, যি আমাৰ কৰ্মকাণ্ড কৰিবৰ কাৰণে ইমানখিনি মন্ত্ৰ মুখস্থ কৰাটো সম্ভৱ নহয়, আমাৰ কাৰণে দি থৈ গ'ল এক শৰণ হৰিনাম ধৰ্ম। হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ, নিয়ম সংযম একো বিধি। সেইকাৰণে এই ধৰ্মটো তেওঁ প্ৰৱৰ্তন কৰিলে। প্ৰৱৰ্তন কৰাৰ পাছত এতিয়া ইয়াক প্ৰচাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব। কেনেকৈ কৰিব? মানুহো বেলেগ বেলেগ ধৰণৰ থাকে। যিসকল ইয়াত শিক্ষা জগতৰ লগত জড়িত আছে, শিক্ষক, কোনোবা হয়তো ইউনিভাৰ্চিটিৰ কোনোবা থাকিব পাৰে টিচাৰ, কোনোবা কলেজৰ থাকিব পাৰে, কোনোবা হায়াৰ ছেকেণ্ডেৰী হাইস্কুল লেভেলৰ থাকিব পাৰে, কোনোবা প্ৰাথমিক লেভেলৰ থাকিব পাৰে। এজন শিক্ষক যেতিয়া ক্লাছৰুমত সোমায়, তেতিয়া তেওঁ গম পায় যে মোৰ সন্মুখত যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোক কোনটো ষ্টেটাছৰ। প্ৰাথমিক লেভেলৰ যদি শিক্ষকজন হ'ব পাৰে ডক্টৰেটধাৰী, PhD কৰা হ'ব পাৰে, কিন্তু তেওঁ বুজোৱাৰ সময়ত তেওঁ গম পাইছে মোৰ সন্মুখত যি আছে সেইখিনি প্ৰাথমিক লেভেলৰ, তেওঁলোকৰ লেভেলত আহি বুজাব লাগিব। তেওঁ নিজে বুজামতে কৈ গ'লে একো বুজি নাপায়। আৰু যদি হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুল লেভেলৰ হয়, তেতিয়া শিক্ষকজনে বুজি পায় মোৰ সন্মুখত থকা ছাত্ৰ ছাত্ৰী ইমানখিনি বুজিব পৰা হৈছে, মই এনেকৈ ক'লে বুজি পাব। কলেজত শিক্ষকে বুজি পায়, ইউনিভাৰ্চিটিত তেওঁলোকে বুজি পায়। কিন্তু গুৰুজনাই যেতিয়া ধৰ্ম প্ৰৱৰ্তন কৰিলে, তেতিয়া ধৰ্মটো সকলোৰে ওচৰত নিব লাগিব। এতিয়া সকলো শ্ৰেণীৰ মানুহ আছে, সেইকাৰণে পণ্ডিতসকলৰ কাৰণে তেওঁ সাহিত্য সৃষ্টি কৰিলে সংস্কৃতত ভক্তি ৰত্নাকৰ। যিসকলে বুজিব পাৰে, পঢ়া শুনা কৰিছে বা শ্ৰৱণৰ দ্বাৰা বুজিব পাৰে, সেইসকলৰ কাৰণে ব্ৰজাৱলীত তেওঁ বিভিন্ন গ্ৰন্থ সৃষ্টি কৰিলে, অনুবাদ কৰিলে, ভাগৱতকে মুখ্য কৰি। আৰু যিসকলে একো নাজানে তেওঁলোকক কৃষ্ণমুখী কেনেকৈ কৰিব, তাৰ কাৰণে তেওঁ সৃষ্টি কৰিলে ভাওনা, যাতে ভাওনাৰ মাজেৰে কৃষ্ণ সংস্কৃতিটো তেওঁ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে। যিসকলে নাজানে একো, তেওঁলোকে ভাওনা চাবলৈ আহিছে, কিন্তু তাৰ মাজেদি গম পায় প্ৰহ্লাদৰ চৰিত্ৰ দেখুৱাইছে। প্ৰহ্লাদে মানে কৃষ্ণত শৰণ লোৱাৰ কাৰণেহে এয়া জুয়ে পুৰিব নোৱাৰিলে, হাতীয়ে খুচিব নোৱাৰিলে,
দাঁত ভাগি গ'ল, সাপে খুটিলে একো নহয়, বিষ দিলে একো নহয়, কিয়? আশ্ৰয়টো ভাল হৈছে। কি সুন্দৰ! তেওঁ ৰাম বিজয় নাটৰ দ্বাৰা ৰামৰ প্ৰতি আকৃষ্ট কৰিব বিচাৰিছে, পাৰিজাত হৰণত দেখুৱাইছে কৃষ্ণৰ মাহাত্ম্য। গতিকে প্ৰত্যেকটো বস্তু, আৰু তেওঁৰ যিসকল অনুগামী, নৃসিংহ যাত্ৰা যোনে লিখিছে পিছত, যি কি নহওক, আল্টিমেটলি ভাগৱতৰ পৰা, মূল গ্ৰন্থৰ পৰা একোটা কাহিনী লৈ এই কৃষ্ণ ভক্তি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ ভাওনাৰ সৃষ্টি কৰিলে। আপোনালোকে জানি আচৰিত হ'ব, প্ৰত্যেকটো সৃষ্টি কেৱল আৰু কেৱল কৃষ্ণমুখী। আৰু সেই গুৰুজনাক আজি এইটো সময়ত স্মৰণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আমি ধন্যবাদ জনাইছোঁ এই গোমোঠাবাসী ৰাইজক, যি আমাক সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ দিছে যে দুআষাৰ শুনিম। গুৰুজনাৰ বিষয়ে সকলোৱে জানে, নজনা কোন আছে? জনাত সকলোৱে জানে। যেতিয়া ভগৱান কৃষ্ণ হস্তিনাপুৰত গৈছিল আৰু দুৰ্যোধনক কৈছিল, দাদা দুৰ্যোধন, যদি কুৰুক্ষেত্ৰ যুদ্ধ বিচৰা নাই তেতিয়াহ'লে এটা কাম কৰা। বোলে কি কৰিম? 5খন গাঁও দিয়া মাত্ৰ। দুৰ্যোধনে ক'লে 5খন গাঁওটো দূৰৰ কথা, মই বেজীৰ আগত উঠা সামান্য মাটিকণো বিনা যুদ্ধত নিদিওঁ। ভগৱান কৃষ্ণই সুধিছিল, দাদা দুৰ্যোধন, ধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছিল, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, মানিবলৈ মন নাই। আমাৰ এনেকুৱা কোন আছে যোনে ধৰ্ম বুজি নাপায়? ধৰ্ম মানে বেছি আপোনালোক চিৰিয়াছ নহ'ব। দৈনন্দিন জীৱনৰ যিখিনি আমাৰ মূল কৰ্তব্য, যি ডিউটি, সেয়াও একোটা ধৰ্ম। ছাত্ৰ ছাত্ৰীৰ ধৰ্ম হৈছে তেওঁলোকে শিক্ষা লোৱা। এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ ধৰ্ম, তেওঁ যেতিয়া স্কুলত থাকিব, বিদ্যালয়ত থাকিব, তেতিয়া শিক্ষা দান কৰা। তেওঁ যেতিয়া ঘৰলৈ আহিব, কাৰোবাৰ যেতিয়া তেওঁ মাতৃ, কাৰোবাৰ যেতিয়া পিতৃ, তেতিয়া তেওঁ সন্তানৰ প্ৰতি কৰিবলগীয়া কৰ্তব্যখিনি তেওঁৰ ধৰ্ম। সমাজৰ নাগৰিক হিচাপে সমাজৰ প্ৰতি কৰিবলগীয়াখিনি তেওঁৰ ধৰ্ম। দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰতি কৰিবলগীয়া তেওঁৰ ধৰ্ম। কিন্তু এই সমস্তবিলাক শাৰীৰিক ধৰ্ম, শাৰীৰিক ধৰ্ম। আৰু এটা ধৰ্ম আছে, সেইটো হৈছে আত্মা, যাক আমি আধ্যাত্মিক বুলি কওঁ। আত্মাৰ ধৰ্মৰ কাৰণে সময় উলিয়াওক, আৰু তাৰ কাৰণে সুবিধা কৰি দিছে। যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনত হন্ত শ্ৰেষ্ঠতৰ, গুৰুজনাই কৈ গৈছে। বাকী সব বাদ দিয়া, কেৱল শ্ৰৱণ কীৰ্তন কৰা। শ্ৰৱণ কীৰ্তন কৰিলে হ'ব। কিয়? যিমান আমি শুনিম, শুনিলে কি লাভ? আমাৰ উদ্দেশ্য কি? এইবিলাক কিয় কৰিব লাগে? ধৰ্ম আনন্দ লাগে। মূল টাৰ্গেটটো নাপাহৰিব। মূল লক্ষ্য হৈছে আনন্দ প্ৰাপ্তি, মায়াৰ নিবৃত্তি, 3 তাপৰ পৰা পৰিত্ৰাণ। মূল বস্তুটো লাগে আনন্দ। তাৰ কাৰণে এইবিলাক, সেই আনন্দটো পাবৰ কাৰণে কি কৰিবলৈ কৈছে? প্ৰথমতে শ্ৰৱণ কৰা। কি হ'ব তেতিয়া? শ্ৰৱণ কৰিলে কি লাভ? শুনিলোৱে যেনিবা মই বহুত কথা, কি লাভ হ'ব? চাওক, যেতিয়া আপোনাক কোনোবা এজনে কয় যে বাপজনা বৰ দেখোন আপোনাক ধুনীয়াটো লগা হৈছে, আপুনি ডেইলি ডেকা হৈ গৈ আছে, কেনেকুৱা এটা ফিলিংছ আহে? ভিতৰৰ পৰা এটা উৎফুল্লিত হৈ যাব। আইগৰাকী যদি বিয়া খাবলৈ গৈছে, বিয়াত খোৱা বোৱা কৰাটো দূৰৰ কথা, কোনোবাই যদি আহি কৈ দিলে, আইগৰাকী কাপোৰযোৰ কিন্তু বৰ ধুনীয়া লাগিছে, বিয়াত কি খুৱাইছে বাদ দিয়ক, সেইদিনা হাঁহি হাঁহি ঘৰলৈ আহিব। কিয়? কাপোৰৰ প্ৰশংসা কৰি দিম। সামান্য কথা শ্ৰৱণ কৰিছে কাণেৰে, আৰু সেই কথা বাক্যকেইটাই আমাক উৎফুল্লিত কৰিছে। আৰু যদি আমি শুনিব নিবিচৰা ধৰণৰ কথা কয়, তেতিয়া আমি দুখিত হওঁ, আমি ক্ৰোধিত হওঁ। সাধাৰণ গ্ৰাম্য কথাই যদি আমাক প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে কৃষ্ণৰ কথা, ভক্তি ভাগৱতৰ কথা, যাক বাংময় মূৰ্তি বুলি কৈছে, য'ত কৃষ্ণ ভগৱান বাংময় ৰূপে আছে, এই কৃষ্ণময় শব্দবিলাক যেতিয়া কৰ্ণৰ ৰন্ধ্ৰত গৈ হৃদয়ত প্ৰৱেশ কৰিব, তেতিয়া কি আমাৰ একো নহ'ব? মহাপুৰুষ মাধৱদেৱে লিখিছে, হ'ব। কেনেকৈ? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে, স্বভাৱতে নিৰ্মল কৰ। আপুনি যদি আনন্দ পাব বিচাৰিছে, প্ৰথম হৃদয়খন পবিত্ৰ কৰিব লাগে।